हेलो स्टूडेंट्स स्वागतम जानाइছো मोर यूट्यूब चैनल साइंस उइथ रंजनলৈ তো যোৱাকালি আমি পঢ়িছিলো অবতল দাপনৰ ৰশ্মি চিত্ৰ অংকন কৰিছিলো অবতল দাপনত কেনেকুৱা প্ৰতিবিম্ব গঠন হয় অবতল দাপনত প্ৰতিবিম্ব গঠন হওঁতে কি কি ৰুলছ মানিব লাগে সেই গুটেইখিনি কালিৰ যিটো আমাৰ পাৰ্ট 3 ৰ ভিডিঅ' আছিল আমি তাত অধ্যয়ন কৰিছিলো তো আজি আমি আমাৰ যিখন নতুন ভিডিঅ' হয় তাত আমি আলোচনা কৰিম আজি আমাৰ অবতল দাপনৰ ব্যৱহাৰৰ বিষয়ে পঢ়িম লগতে উত্তল দাপনৰ কেনেকুৱা প্ৰতিবিম্ব গঠনৰ ৰশ্মি চিত্ৰ কেনেকুৱা হ'ব আমি সেইবিলাক আলোচনা কৰিবলৈ গৈ আছোঁ তেতিয়ালৈ দেৰি নকৰাকৈ আজি আমাৰ ভিডিঅ'টো আৰম্ভ কৰোঁ তেতিয়ালৈ চোৱা আজি আমি গৈ আছোঁ পঢ়িবলৈ অবতল দাপনৰ ব্যৱহাৰ তো অবতল দাপন ক'ত ক'ত ব্যৱহাৰ কৰা হয় তো ফাৰ্ষ্টত আছে চোৱা টৰ্চ সাৰ্চ লাইট আৰু গাড়ীৰ হেডলাইটত ব্যৱহাৰ কৰা হয় তো অবতল দাপনৰ ফাৰ্ষ্ট ব্যৱহাৰ ক'ত হৈছে টৰ্চ লাইট যিটো আমাৰ ঘৰত আছে টৰ্চ লাইট সাৰ্চ লাইট মানে সাৰ্চ মানে বিচৰা বস্তুবিলাক বিচৰা সার্চ লাইট আৰু গাড়ীৰ হেডলাইটত কি দাপন ব্যৱহাৰ কৰা হয় অবতল দাপন এতিয়া ধৰি লোৱা এখন টৰ্চ আমি টৰ্চ দেখিছো ধৰি লোৱা এখন টৰ্চ হয় এতিয়া এই টৰ্চত কি ব্যৱহাৰ কৰা হ'ব অবতল দাপন কোনখিনিত অবতল দাপন থাকে যদি মন কৰিছা টৰ্চৰ এই পিছফালৰ এই জেগাখন এইটো জেগা এটা দাপন দিয়া থাকে যাৰ নাম হয় অবতল দাপন আৰু ঠিক তাৰ ফ্ৰণ্টত অবতল দাপনৰ আগফালে লাইট এটা বাল্ব এটা ফিট কৰি দিয়া থাকে তো অবতল দাপন কোনখিনি জেগা থাকে এই বেক সাইড এই কোন জায়গাত অবতল দাপনটো থাকিব তেতিয়াহলে কোড ব্যৱহাৰ কৰা টৰ্চত আৰু গাড়ীৰ হেডলাইট যেটো গাড়ীৰ হেডলাইট থাকে গাড়ী ধৰি লোৱা এটা গাড়ীৰ এটা হেডলাইট বুলি ভাবিলো আগফালৰ এখন গ্লাস হয় ঠিক তেনেকুৱা ইয়াৰো বেক সাইডত এটা অবতল দাপন থাকিব আৰু তাৰ সন্মুখত আগফালে বাল্ব এটা লগাই দিয়া থাকিব যাৰ পৰা পোহৰখিনি ওলাই আহে এতিয়া চোৱা এই যিখন বাল্ব হয় ইয়াত এটা কথা আছে এই বাল্বখন ক'ত লগোৱা যায় একচুয়ালি যদি আমি ৰুলছ হিচাপে পঢ়িবলৈ যাওঁ তেতিয়াহলে টৰ্চ হোক বা সার্চ লাইট হোক বা গাড়ীৰ হেডলাইট হোক যেহেতু তাত অবতল দাপন ব্যৱহাৰ কৰা হয় এইটো অবতল দাপন তেতিয়াহলে এইটো হৈ গ'ল ধৰিলো আমাৰ সি এইটো হৈ গ'ল আমাৰ এফ এইটো হৈ গ'ল আমাৰ পি তেতিয়াহলে এতিয়া টৰ্চ সার্চ লাইট আৰু গাড়ীৰ হেডলাইটত ব্যৱহাৰ কৰা হয় আমাৰ অবতল দাপন তেতিয়াহলে এই যিখন বাল্ব ইয়াত লগোৱা থাকে সেই বাল্বটো লগাই দিয়া থাকে ফোকাসত লগাই দিয়া থাকে পিছফালে অবতল দাপন থাকিব আৰু ফোকাসত থাকিব বাল্ব কিয় ফোকাসত বাল্ব লগাই দিয়া থাকে কিয়নো আমি জানো ফোকাসৰ পৰা যেতিয়া পোহৰ ৰশ্মিবিলাক এনেকা আহিব কিয় কেনেকা যাব মুখ্য অক্ষৰ সমান্তৰালকৈ আহিব মানে পোহৰৰ ৰেটো সমান্তৰালভাৱে ওলাই পৰা আহিব যাৰ সহায়ত আমি বস্তুবিলাক চাবলৈ বা সার্চ কৰিবলৈ বা দেখাত সুবিধা হয় সেইভাবে খুদি দিব পাৰে কোৱেশ্চন টৰ্চ সার্চ লাইট বা গাড়ীৰ হেডলাইটত যেটো অবতল দাপন ব্যৱহাৰ কৰা হয় তাত যেটো বাল্ব ইউজ কৰা যায় সেইটো কোনটো পইণ্টত ৰাখা যায় তেতিয়াহলে সেই পইণ্টটো হৈ গ'ল এফ ফোকাসত ৰাখা যায় কিয় ৰাখা যায় যাতে পোহৰৰ সমান্তৰাল ৰশ্মিবিলাক ওলাই আহে আৰু আমি বস্তুবিলাক ভালকে দেখা পাব পাৰো তো ক্লিয়াৰ হৈ গ'ল ঠিক আছে এতিয়া আমি 2 নম্বৰ কি কৈছে দাঢ়ি খুৰুৱা দাপন হিচাপে ব্যৱহাৰ কৰা হয় এতিয়া অবতল দাপন কিয় ব্যৱহাৰ কৰা হয় পাৰ্লাৰ বিলাকত কি আমি ঘৰত ব্যৱহাৰ নকৰিবও পাৰো কিন্তু যিখিনি অলপ ডাঙৰ পাৰ্লাৰ আছে তাত কেনেকা দাপন ব্যৱহাৰ কৰে অবতল দাপন ব্যৱহাৰ কৰে তে অবতল দাপন দাঢ়ি খুৰুৱা দাপন হিচাপে কিয় ব্যৱহাৰ কৰিছে কাৰণ যেতিয়া অবতল দাপনত আমি মুখখন চাম তেতিয়াহলে আমাৰ মুখখন ডাঙৰকে দেখা পাম স্পষ্টকে দেখা পাম ক্লিয়াৰকে দেখা পাম বুজা গৈছে এতিয়া চোৱা দাঢ়ি খুৰুৱা দাপন হিচাপে ব্যৱহাৰ কৰা অবতল দাপন এতিয়া আমি ক'ত থাকিব লাগিব ধৰি লোৱা এখন অবতল দাপন এতিয়া এই অবতল দাপনৰ আগফালে যেতিয়া মই থাকিম দাঢ়ি খুৰুৱা দাপন হিচাপে লৈ পৰা যেতিয়া মই থাকিম তেতিয়াহলে মই কোনখিনিত থাকিব লাগিব মই ছবি আঁকি বুজাই দিছো এইটো হৈ গ'ল অবতল দাপন ঠিক আছে এতিয়া এইটো হৈ গ'ল আমাৰ সি এইটো হৈ গ'ল আমাৰ এফ এইটো হৈ গ'ল পি এতিয়া কৈছে দাঢ়ি খুৰুৱা দাপন হিচাপে এতিয়া যেতিয়া দাঢ়ি খুৰাবলৈ যাব তেতিয়াহলে যেটো প্ৰতিবিম্ব বনিব সেইটো কেনেকা বনিব লাগিব উল্টা বনিলে হ'ব জানো তেতিয়াতো যতে ততে কাট খাই যাব পাৰে বা সৰু বনিলে কি হ'ব দেখাত অসুবিধা হ'ব তেতিয়াহলে তোমালোকে ভাবি লোৱা যেহেতু অবতল দাপন দাঢ়ি খুৰুৱা দাপন হিচাপে ব্যৱহাৰ কৰা হয় তো অবতল দাপনৰ মাত্ৰ 6টা কেছ আছিল আমি ইয়াৰ আগৰ পাৰ্টত অলৰেডি আঁকিছো সেই 6টা ছবিৰ পৰা এটা ছবি হ'ব এই 2 নম্বৰ পইণ্টৰ কাৰণে কোনটো वाला ছবি হ'ব এক্স্যাক্টলি ক'ত আমি থাকিব লাগিব যেতিয়া লক্ষ্য বস্তু পি আৰু এফৰ মাজত থাকিছিলে মন কৰা তেতিয়া কি হৈছিল যেতিয়া লক্ষ্য বস্তু পি আৰু এফৰ মাজত আছিল তেতিয়া কি হয় ইয়াৰ পৰা ৰে এনেকা ওলাব এনেকা আহিব সিৰ পৰা এনেকা আহিব হয় তেতিয়াহলে পি আৰু এফৰ মাজত থাকোতে প্ৰতিবিম্ব দাপনৰ পিছফালে বনিছিলে অখত আৰু থিয় বনিছিলে আৰু লক্ষ্য বস্তুতকৈ ডাঙৰ বনিছিলে তেতিয়াহলে বাকি যিমান 5টা কেছ আছিল সবতে উল্টা প্ৰতিবিম্ব বনিছিলে উল্টা প্ৰতিবিম্ব হলে আমি এটো দাঢ়ি খুৰুৱা দাপন হিচাপে ব্যৱহাৰ কৰিব নোৱাৰিম কিন্তু উল্টা থাকিলে জানো সুবিধা হ'ব আমাক
আমি যেতিয়া বস্তু আমাৰ মুখখন চাম চিধাকে দেখিব লাগিব, ডাঙৰকে দেখিব লাগিব, তেতিয়াহে সুবিধা হ'ব। ইয়াত আমি চিধাকেও নেদেখোঁ, উল্টাকে দেখিম। আৰু গোটেইখিনি কেছতে কি হৈছে, সৰুকে হৈছে বা সমান হৈছে, কিন্তু উল্টা হৈছে। গতিকে উল্টা আমি পাব নালাগে। তেতিয়াহ'লে অৱতল দাপোনৰ এটা কোনটো কেছ আছে য'ত নেকি থিয় প্ৰতিবিম্ব আছিলে? তেতিয়াহ'লে আমি অলৰেডি পঢ়িছোঁ, আমি জানো যে যেতিয়া লক্ষ্য বস্তু পি আৰু এফৰ মাজত থাকে তেতিয়া থিয় প্ৰতিবিম্ব গঠন হয়। লগতে আৰু এটা ফাইদা কি হৈ যায়, ডাঙৰকে দেখা পাম। তেতিয়াহ'লে আমি কোনখন জেগাত থাকিব লাগিব? যেতিয়া দাঢ়ি খুৰোৱা দাপোন মই এনেকৈ আগফালে লৈ থাকিম, তেতিয়াহ'লে মই কোনটো জেগাত থাকিব লাগিব? দাপোনখনৰ পি আৰু এফৰ মাজত থাকিব লাগিব। তেতিয়া মই মোৰ মুখখন দাপোনত ডাঙৰকে দেখা পাম, বুজা গৈছে, আৰু থিয়কে দেখা পাম। তেতিয়াহ'লে কুৱেশ্যন তোমালোকক অৱতল দাপোনৰ ব্যৱহাৰ যে আহিব এনেকুৱা নহয়, যিহেতু আমাৰ চিলেবাছখন চেঞ্জ কৰিছে। আজিকালি কি কৰা গৈছে, মুখস্থৰ ওপৰত বিশেষকৈ ধ্যান দিয়া হোৱা নাই। গতিকে কনচেপ্টৰ পৰা সোধে, তোমালোকক এইটো সুধিব, দাঢ়ি খুৰোৱা দাপোন হিচাপে অৱতল দাপোন যে ব্যৱহাৰ কৰা হয় তাক বুজাবলৈ এটা ৰশ্মি চিত্ৰ অংকন কৰা। তেতিয়াহ'লে কোনটো আঁকি আহিব লাগিব? তোমালোকে এইটো ৰশ্মি চিত্ৰ আঁকিব লাগিব, যোনটো মই ভালকে ক্লিয়াৰকে অলৰেডি পাৰ্ট 3 আঁকি থৈ দিছোঁ। এইটো মই জাষ্ট বুজাবলৈ আঁকি দিছোঁ। গতিকে ক'ত থাকিব লাগিব? দাঢ়ি খুৰোৱা দাপোন হিচাপে যেতিয়া অৱতল দাপোন ব্যৱহাৰ কৰা হয় তেতিয়াহ'লে লক্ষ্য বস্তু ক'ত ৰাখিব লাগিব বুলি কুৱেশ্যন দি দিব পাৰে। তেতিয়াহ'লে লক্ষ্য বস্তু ক'ত ৰাখিব লাগিব? লক্ষ্য বস্তু মানে আমি ক'ত থাকিব লাগিব? পি আৰু এফৰ মাজত। কিয়? তেতিয়াহে আমি থিয় প্ৰতিবিম্ব পাম আৰু লক্ষ্য বস্তুতকৈ ডাঙৰ প্ৰতিবিম্ব পাম, যাৰ ফলত আমাৰ মুখখন চাই পৰা আমি দাঢ়ি কটাত কি হয়, সহজ হয়। বুজা গৈছে? ঠিক আছে। তেতিয়াহ'লে দাঢ়ি খুৰোৱা দাপোন হিচাপে অৱতল দাপোন ব্যৱহাৰ কৰা হয়। এইটো আছিলে 2 নম্বৰ। এতিয়া দন্ত চিকিৎসকসকলে ৰোগীৰ দাঁতৰ প্ৰতিবিম্ব ডাঙৰকৈ প্ৰত্যক্ষ কৰিবলৈ অৱতল দাপোন ব্যৱহাৰ কৰে। তেতিয়াহ'লে দন্ত চিকিৎসকসকলক এতিয়া কেনেকুৱা প্ৰতিবিম্ব লাগিব? ডাঙৰকে প্ৰতিবিম্ব লাগিব। এতিয়া ডাঙৰকে প্ৰতিবিম্ব লাগিব, লগতে কেনেকুৱা লাগিব? থিয় লাগিব। থিয় মানে চিধাকে লাগিব। গতিকে কোনটো পইণ্ট আছে য'ত ডাঙৰকেও দেখা পাম আমি, লগতে থিয়কে বা চিধাকে দেখা পাম? তো অলপ আগতে আমি আলোচনা কৰিলোঁ, কেতিয়া ক'ত ৰাখিব লাগিব? পি আৰু এফৰ মাজত ৰাখিব লাগিব। মানে ডেণ্টিষ্টজনে দাঁতটো ক'ত ৰাখি পৰীক্ষা কৰিব? দাপোনখনৰ পি আৰু এফৰ মাজত ৰাখি পৰা পৰীক্ষা কৰিব। তো 3 নম্বৰ পইণ্টটো ইজি আছে যে দন্ত চিকিৎসকসকলে ৰোগীৰ দাঁতৰ প্ৰতিবিম্ব ডাঙৰকৈ প্ৰত্যক্ষ কৰিবলৈ অৱতল দাপোন ব্যৱহাৰ কৰে। আৰু অৱতল দাপোন কিয় ব্যৱহাৰ কৰে মই কৈয়ে দিলোঁ। তেতিয়াহ'লে এতিয়া পইণ্ট নম্বৰ 4 চোৱা, সৌৰভাতিত সূৰ্যৰ পোহৰ কেন্দ্ৰীভূত কৰি তাপ উৎপন্ন কৰিবলৈ। এতিয়া সৌৰভাতি মানে সূৰ্যৰ পোহৰ, সূৰ্যৰ পোহৰ অৱতল দাপোনত আহি পৰিব, হয় নহয়? তো দূৰৰ পৰা, বহুত দূৰৰ পৰা আহিব। তো বহুত দূৰৰ পৰা, অসীমৰ পৰা অহা পোহৰ ৰশ্মি আমি কেনেকৈ অহা বুলি ভাবোঁ? সমান্তৰালকৈ অহা বুলি ভাবোঁ। এইটো ধৰিলোঁ চি, এইটো এফ, এইটো পি। সমান্তৰালকৈ আহিলে, এতিয়া সমান্তৰালকৈ আহিলে ক'লৈ আহিব? এফলৈ আহিব। সমান্তৰালকৈ আহিলে ক'লৈ আহিব? এফলৈ আহিব। ঠিক তেনেকৈ তলফালে যদি সমান্তৰালকৈ আহিব ক'লৈ আহিব? এফলৈ। সমান্তৰালকৈ যদি আকৌ ক'লৈ আহিব? এফলৈ। তো কোনটো পইণ্টত আহি লগ লাগিছে? সৌৰভাতিত সূৰ্যৰ পোহৰ সমান্তৰালকৈ আহে, বহুত দূৰৰ পৰা অহা পোহৰ ৰশ্মি, অসীমৰ পৰা যেতিয়া পোহৰ ৰশ্মি আহে ক'ৰ পৰা অহা বুলি ভবা যায়? বহুত দূৰৰ পৰা যেতিয়া অহা বুলি ভবা যায়, তেতিয়াহ'লে কেনেকৈ আহে? তেতিয়াহ'লে সমান্তৰালকৈ আহে বুলি ভাবিব লাগিব। তো বহুত দূৰৰ পৰা অহা পোহৰ ৰশ্মি সমান্তৰালকৈ আহিব, আৰু সমান্তৰালকৈ আহি কোনটো পইণ্টত লাগিব? আমি অলৰেডি ৰুলছত পঢ়িছোঁ, সমান্তৰালকৈ অহা পোহৰ ৰশ্মি, মুখ্যকৈ সমান্তৰালকৈ যেতিয়া পোহৰ ৰশ্মি আহিব তেতিয়াহ'লে প্ৰতিফলনৰ পাছত কোনটো পইণ্টত লগ লাগিব? ফ'কাছত লগ লাগিব। আৰু এই ফ'কাছত যিহেতু গোটেইখিনি ৰশ্মিৰ লগ লাগিব, তেতিয়াহ'লে তাত তাপ অধিক উৎপন্ন হ'ব। সেইবাবে সৌৰভাতিত সূৰ্যৰ পোহৰ কেন্দ্ৰীভূত কৰি তাপ উৎপন্ন কৰিবলৈ অৱতল দাপোন ব্যৱহাৰ কৰা হয়। ক'ত কেন্দ্ৰীভূত কৰা হয়? ফ'কাছত কেন্দ্ৰীভূত কৰা হয়। তো এই 4টা পইণ্ট আছিলে অৱতল দাপোনৰ ব্যৱহাৰ, য'ত নেকি তোমালোকে ব্যৱহাৰ জানিলে মাত্ৰ নহ'ব, ইয়াৰ বেছিক বস্তুখিনি, তাৰ ডিটেইলছত বস্তুখিনি জানিব লাগিব। তো মই ডিটেইলছত মোটামুটিকৈ তোমালোকক জনাই দিছোঁ। তো সেইবিলাক, এই ব্যৱহাৰ 4টাটো জানিবই লাগিব। লগতে ক'ত কি কেনেকুৱা হৈছিলে সেইবিলাকো তোমালোকে জানিব লাগিব। তো ইয়াৰ পাছত আমি এতিয়া পঢ়িম কি? উত্তল দাপোনত প্ৰতিবিম্ব কেনেকৈ সৃষ্টি হয়, উত্তল দাপোন ক'ত ব্যৱহাৰ কৰা হয়। এতিয়া আমি ইয়াৰ পাছত সেইটো পঢ়িবলৈ গৈ আছোঁ। তেতিয়াহ'লে এতিয়া আমি আঁকিবলৈ গৈ আছোঁ উত্তল দাপোনত গঠিত হোৱা প্ৰতিবিম্বৰ ৰশ্মি চিত্ৰ। তো ৰশ্মি চিত্ৰ অঁকাৰ আগতে আমি কিছুমান ৰুলছ জানিব লাগিব। 6টা ৰুলছ আছে। ইমান বেছি ৰুলছ ইউজ নকৰোঁ, হ'লেও আমি ৰুলছখিনি জানি থ'ব লাগিব যে ক'ৰ পৰা পোহৰ ৰশ্মি কেনেকৈ আহিলে কি হয়। তো প্ৰথমে আমি ৰুলছখিনি জানি লওঁ পটাপট উত্তল দাপোনত, তাৰপিছত আমি উত্তল দাপোনত জাষ্ট 2টা ছবি আছে, সেই 2টা ছবি আমি আঁকিবলৈ গৈ আছোঁ। তেতিয়াহ'লে আমি এতিয়া উত্তল দাপোন কেনেকৈ আঁকিম? উত্তল দাপোন একো নাই, আমি অৱতল দাপোন অঁকাৰ নিচিনাই হয়। তো এটা ষ্ট্ৰেইট লাইন বনাই দিলোঁ, মুখ্য অক্ষ বনাই ল'লোঁ। এবাৰ আমি কম্পাছটো কোনটো জেগাত লগাম? কম্পাছটো আমি লগাম ৰাইট চাইডে লগাই ল'ম। তাৰপিছত আমি ৰাইট চাইডে কম্পাছটো ৰাখি এনেকৈ আমি এটা বৃত্তচাপ আঁকিম। তো
তো বৃত্তচাপটো মই এনেকৈ আঁকি দিলোঁ। ধৰিলোঁ হ'ল কম্পাছৰ জোঙা অংশটো মই ইয়াত ৰাখিছিলোঁ এইটো পইণ্টত, সেই পইণ্টৰ নাম হৈ যাব চি। তাৰপিছত মই এতিয়া কি কৰিম, চি এইটো পইণ্টৰ নাম হৈ গ'ল চি। তাৰপিছত মই এতিয়া কি কৰিম, কম্পাছটোক এনেকৈ বৃত্তচাপ এটা বনাই ল'ম। ধৰি লোৱা হৈ গ'ল চাপখন হৈছে এইটো হৈ গ'ল চাপটো হৈ গ'ল। উত্তল দাপন বুলি কোৱাৰ লগে লগে মই বন্ধ কোনফালে কৰিব লাগিব, মই বন্ধটো এনেকুৱা ভিতৰ চাইডে বন্ধ কৰিব লাগিব। প্ৰতিফলন পৃষ্ঠখন এইখন হ'ব, বাহিৰত উফন্দি উঠাখন হয় নহয়, আমি অলৰেডি গম পাইছোঁ। তেতিয়াহ'লে এইটো হৈ গ'ল মোৰ চি। এতিয়া কটাকটি কৰা পইণ্ট এইটো কি হৈ যাব মোৰ পি হৈ যাব। তাৰপিছত এইটো হৈ যাব মোৰ এফ। তেতিয়াহ'লে অৱতলত আমাৰ চি এফ পি কোনফালে আছিল, এইফালে আছিলে, কম্পাছ ইফালে ৰখা গৈছিলে হয় নহয়, কম্পাছটো আমি ইফালে ৰাখিছিলোঁ, তো আমাৰ চি এফ পি লেফ্টত আছিলে। এইবাৰ আমি কোনফালে ৰাখিছোঁ, ৰাইট চাইডে কম্পাছ ৰাখিছোঁ, সেইবাবে আমাৰ চি এফ পিটো কোনফালে হৈছে, ৰাইট চাইডে হৈ গৈছে। তো চিম্পল আছে। তো এইটো হৈ গ'ল আমাৰ উত্তল দাপনকাৰ নিয়ম। বাকী এফটো চি আৰু পিৰ মাজত থাকে এইবিলাক আগৰ নিচিনা ছেম টু ছেম হয়, তোমালোকে জানা। এতিয়া ৰুলছত কি কৈছে, ফাৰ্ষ্ট ৰুল কৈছে মুখ্য অক্ষৰ সমান্তৰালকে পোহৰ ৰশ্মি আহিব। এতিয়া পোহৰ ৰশ্মি কোনফালে আঁকিম, এইফালে আঁকিম নেকি, এইফালেতো বন্ধ আছে, তো পোহৰ ৰশ্মি আমি দেখাম এইটো খোলা ফালে, প্ৰতিফলন পৃষ্ঠ এইফালে আছে। তো মুখ্য অক্ষৰ সমান্তৰালকে যেতিয়া পোহৰ ৰশ্মি আহিব, এতিয়া কি হ'ব, প্ৰতিফলন হ'ব, প্ৰতিফলন হৈ পৰা এনেকৈ ইফালে গুচি যাব। এতিয়া যদি ইয়াক মই বঢ়াই দিওঁ, ক'লৈ যাব লাগিব, ই এফলৈ যাব লাগিব। এই পোহৰ ৰশ্মিটো এনেকা লাগিব যেন এফৰ পৰা ওলাইহে ওপৰলৈ এনেকা অপসাৰিত হোৱা যেন লাগিব। তো ফাৰ্ষ্ট ৰুল, যেতিয়া মুখ্য অক্ষৰ সমান্তৰালকে হোৱা পোহৰ ৰশ্মি এনেকৈ বেণ্ড হ'ব যে তাক সি ক'ৰ পৰা ওলাই অহা যেন লাগিব, এফৰ পৰা অপসাৰিত হোৱা যেন লাগিব বুলি কয়, বা এফৰ পৰা ওলাই অহা যেন লাগিব বুলি কয়। তো এইটো ফাৰ্ষ্ট ৰুল, মুখ্য অক্ষৰ সমান্তৰাল বেণ্ড এনেকা হ'ব যাতে তাক পিছফালে বঢ়াই দিলে ক'ত যাব, এফলৈ যাব, মানে এফৰ পৰা অপসাৰিত হোৱা যেন লাগিব। তো এইটো আছিলে আমাৰ উত্তল দাপনৰ ফাৰ্ষ্ট ৰুল। এতিয়া উত্তল দাপনৰ যদি মই ছেকেণ্ড ৰুল চাবলৈ যাওঁ, এতিয়া পোহৰ ৰশ্মি এইটো উত্তল দাপন, এইটো আমাৰ কেনেকা দাপন হৈ গ'ল, উত্তল দাপন, এইটো হৈ গ'ল মোৰ চি, এইটো হৈ গ'ল এফ, এইটো হৈ গ'ল পি। এতিয়া পোহৰ ৰশ্মি আহিব কেনেকৈ, এনেকৈ আহিব যেন ফকাছলৈ অহা নিচিনাকৈ আহিব। ই কেনেকা আহিব, আহোঁতে ফকাছলৈ অহা নিচিনাকৈ আহিব। একচুৱেলি ফকাছলৈ আহি যাব নোৱাৰে, কিন্তু বন্ধ আছে, কিন্তু আহোঁতে ক'লৈ অহা নিচিনাকৈ আহিব, ফকাছলৈ অহা নিচিনাকৈ আহিব। যদি ফকাছলৈ অহা নিচিনাকৈ আহে, প্ৰতিফলনৰ পাছত মুখ্য অক্ষৰ সমান্তৰালকৈ এনেকৈ ওলাই যাব। ক'লৈ অহা নিচিনা লাগিছিল, এই পোহৰ ৰশ্মিডাল এনেকৈ আহিছিলে, ক'লৈ অহা নিচিনা লাগিছে, ফকাছলৈ অহা নিচিনা লাগিছে, কিন্তু প্ৰতিফলনৰ পাছত ক'লৈ গ'ল, মুখ্য অক্ষৰ সমান্তৰালকৈ ওলাই গ'ল। এইটো আছিলে আমাৰ ৰুল নম্বৰ 2। এতিয়া ৰুল নম্বৰ 3 কি কৈছে, এতিয়া আমি যদি পোহৰৰ ৰশ্মিডালক এইবাৰ ক'লৈ আনিম, এইটো আমাৰ উত্তল দাপন, এইটো আমাৰ চি, এইটো আমাৰ এফ, এইটো আমাৰ পি। এতিয়া উত্তল দাপন, এইবাৰ পোহৰ ৰশ্মি ক'লৈ অহা নিচিনাকৈ আহিছে, আমাৰ ভাঁজ কেন্দ্ৰলৈ অহা নিচিনাকৈ আহিছে। আহোঁতে কাৰ ক'লৈ অহা নিচিনাকৈ আহিছে, ভাঁজ কেন্দ্ৰলৈ অহা নিচিনাকৈ আহিছে। তো ধৰি লোৱা এডাল পোহৰ ৰশ্মি আহোঁতেই এনেকা আহিছে যেন ই ভাঁজ কেন্দ্ৰলৈহে আহিছে। যদি ভাঁজ কেন্দ্ৰলৈ অহা নিচিনাকৈ পোহৰৰ ৰশ্মি আহে, তেতিয়াহ'লে প্ৰতিফলনৰ পাছত ই যেনেকৈ আহিছিলে, যি ৰাস্তাৰে আহিছিলে সেই ৰাস্তাৰে ঘূৰি যাব। অৱতল দাপনৰ ছবিটো মনত পেলাই লোৱা, নিয়মত কি কৈছিলে, ভাঁজ কেন্দ্ৰলৈ অহা একে ৰাস্তাৰে উভতি যায়, ঠিক তেনেকৈ ইয়াতো যেতিয়া ভাঁজ কেন্দ্ৰলৈ অহা নিচিনাকৈ আহিব, চি লৈ অহা নিচিনাকৈ পোহৰ ৰশ্মি আহিব, প্ৰতিফলনৰ পাছত একে ৰাস্তাৰে এনেকৈ উভতি যাব। তো এইটো আছিলে আমাৰ ৰুল নম্বৰ 3rd নম্বৰ ৰুলটো আছিলে। এতিয়া 4th নম্বৰ ৰুল আছে, লাষ্ট ৰুল হয়। তো এইবাৰ পোহৰৰ ৰশ্মি আহিব উত্তল দাপনৰ কোনটো জেগাত আহিব, এইবাৰ এইটো চি হৈ গ'ল, এইটো এফ হৈ গ'ল, এইটো আমাৰ পি হৈ গ'ল। এইবাৰ আহোঁতে আহিছে পি লৈ আহিছে, হেলনীয়াকৈ ক'লৈ আহিছে, পি লৈ আহিছে। প্ৰতিফলন ঘটি এনেকা হেলনীয়াকৈ ওলাই যাব। খালি এই দুটা এংগেল মন কৰিবা, এই দুটা এংগেল কি হয়, এইটো এংগেল আৰু এইটো এংগেল কি হয়, ইকুৱেল হয়। তো পি লৈ হেলনীয়াকৈ আহিলে ছেম এংগেল কৰি এনেকা ৰিটাৰ্ণ মাৰিব। তো এইটো আছিলে আমাৰ 4th ৰুল। এইটো আমাৰ অৱতল দাপনৰ লগত একজেক্টলি পুৰা মিলি গৈছে। তো এই 4টা ৰুল ইউজ কৰি পৰা আমি এতিয়া উত্তল দাপনৰ ৰশ্মি চিত্ৰ আঁকিম। জাষ্ট দুটা ছবি আছে, তো আমি এতিয়া এইবিলাক আঁকিম। তেতিয়াহ'লে এতিয়া আমি আঁকিম উত্তল দাপনৰ দুটা ছবি আছে, সেইখিনি আঁকিম। এতিয়া তোমালোকক মই ৰুলছখিনি শিকাই দিলোঁ উত্তল দাপনৰ। এতিয়া চোৱা, তোমালোকে যদি উত্তল দাপনৰ ৰুলছখিনি এতিয়া কেনেকা হ'ব, আমাৰ ইয়াৰ আগতে মই এটা পাৰ্ট 3ৰ ভিডিঅ' বনাইছোঁ, যি পাৰ্ট 3ৰ ভিডিঅ'টো তোমালোকে চাই ল'বা, তাত অৱতল দাপনৰ ৰুলছখিনি পঢ়োৱা হৈছে। তো যেতিয়া তুমি পাৰ্ট 3ৰ ভিডিঅ'খিনি চাবা, তেতিয়া তোমাৰ অৱতল দাপনৰ ৰুলছখিনি ক্লিয়াৰ হৈ যাব। তাৰ লগত ৰিলেটিভ হৈ আছে এই পাৰ্ট 4ৰ ভিডিঅ'টো। তো তোমালোকে পাৰ্ট 3টো এবাৰ চাই ল'বা, তাত অৱতল দাপনৰ বিষয়ে শিকোৱা হৈছে, কিন্তু কনচেপ্টখিনি তোমালোকৰ আইডিয়াখিনি ল'বলৈ সুবিধা হ'ব। সেইখিনি এই পাৰ্ট 4ৰ ভিডিঅ'ৰ লগত তোমালোকে ৰিলেট কৰিব পাৰিবা। তো আশা কৰোঁ তোমালোকে পাৰ্ট 3ৰ ভিডিঅ' এবাৰ চাই ল'বা। এতিয়া চোৱা, আমাক এতিয়া পঞ্চমটা দাপন আঁকি আছোঁ আমি উত্তল দাপন। তেতিয়াহ'লে উত্তল দাপন বনাই লওঁ, ষ্ট্ৰেইট লাইন এডাল বনাই লওঁ, কম্পাছটো ৰাইটত ৰাখি ল'ম, এইটো ৰাইট চাইড, ৰাইটত ৰাখি লৈছোঁ।
তাৰপিছত বৃত্তচাপ এটা বনাই দিলোঁ, ধৰি লোৱা কম্পাছৰ জোঙা মূৰটো ইয়াত ৰাখিছিলে, এইটো হৈ যাব মোৰ চি। তাৰপিছত বৃত্তচাপটো বনাই দিলোঁ মই এনেকুৱা, যিহেতু উত্তল দাপোন তেতিয়াহ'লে মই এইটো চাইড বন্ধ কৰিব লাগিব, এই চাইডটো বন্ধ কৰিম। এতিয়া মোৰ এই পইণ্টটো হৈ যাব মোৰ পি, এইবিলাক অলৰেডি কৈছোঁ চি পি কি হয়। এতিয়া চি পিৰ মাজত থাকিব আমাৰ এফ। এতিয়া লক্ষ্য বস্তু ক'ত ৰাখিব দিছে? অসীম দূৰত্ব। এতিয়া লক্ষ্য বস্তু মই ইফালে ৰাখিম নেকি? ইফালেতো বন্ধ আছে, লক্ষ্য বস্তুৰ পৰা পোহৰ গৈ প্ৰতিফলন হ'ব নোৱাৰিব, গতিকে লক্ষ্য বস্তু মই ৰাখিম এইবাৰ লেফ্টত ৰাখিম, খোলা ফালে ৰাখিম। তেতিয়াহ'লে লক্ষ্য বস্তু ক'ত ৰাখিম? অসীম দূৰত্ব। তো এইডালক মই অলপ ডট ডট দি দিলোঁ, ধৰি লোৱা হ'ল এইডাল মোৰ লক্ষ্য বস্তু, এইটো হৈ গ'ল মোৰ লক্ষ্য বস্তু। ক'ত আছে? অসীম দূৰত্বত আছে, হৈ গ'ল। এতিয়া পোহৰৰ ৰশ্মিবিলাক আহিব সমান্তৰালকৈ এনেকা, পোহৰৰ ৰশ্মি আহিলে অলপ ডট ডট দি ষ্ট্ৰেইট লাইন সমান্তৰালকৈ আহিল। এতিয়া সমান্তৰালকৈ অহা পোহৰ ৰশ্মি ক'ৰ পৰা ওলোৱা যেন লাগিব? বেণ্ড হোৱাৰ পাছত ক'ৰ পৰা ওলোৱা যেন লাগিব? ফ'কাছৰ পৰা ওলোৱা যেন লাগিব। অলপ আগতে আমি ৰুলছত পঢ়িলোঁ। তো এইডালক আমি ক'ৰ পৰা ওলোৱা নিচিনা কৰিম? এইডাল আমাৰ ফ'কাছৰ পৰা ওলোৱা নিচিনাকৈ এনেকৈ প্ৰতিফলন হৈ গুচি যাব। এনেকা প্ৰতিফলন হৈ গুচি যাব, যাক পিছফালে বঢ়াই দিলে ক'ৰ পৰা ওলোৱা যেন লাগিব? ফ'কাছৰ পৰা। তো এইটো হৈ গ'ল ফ'কাছ পইণ্টত আহি গ'ল। আকৌ তলফালেও ডট ডট সমান্তৰালকৈ দি দিলোঁ, অলপমান ডট ডট দিলোঁ, তাৰপিছত সমান্তৰালকৈ এনেকৈ গুচি গ'ল। এই সমান্তৰালকৈ যোৱা পোহৰ ৰশ্মি ক'ৰ পৰা ওলাই যোৱা যেন লাগিব? আমাক ফ'কাছৰ পৰা ওলাই অহা যেন লাগিব। যদি এই প্ৰতিফলিত ৰশ্মি আৰু এই প্ৰতিফলিত ৰশ্মি চাওঁ, ইহঁত দুটা ক'ৰ পৰা ওলাই যোৱা যেন লাগিব? ফ'কাছৰ পৰা ওলাই অপসাৰিত হোৱা যেন লাগিব। ৰুলছত আমি অলৰেডি পঢ়িছোঁ। তেতিয়াহ'লে একচুৱেলি এই দুডাল পোহৰ ৰশ্মিয়ে ক'ৰবাত কটাকটি কৰিব নেকি? এইডাল ইফালে গৈ আছে, এইডাল ইফালে গৈ আছে, নকৰে। আমি জবৰদস্তি কি কৰিলোঁ? দাপোনৰ পিছফালে আমি এনেকৈ বঢ়াই দিব লগা হৈ গ'ল আৰু ফ'কাছত কাটিবলগীয়া হৈ গ'ল। তেতিয়াহ'লে প্ৰতিবিম্ব ক'ত বনিব? প্ৰতিবিম্বৰ অৱস্থান ক'ত হ'ব? প্ৰতিবিম্ব বনিব এইকণ জেগাত। ক'ত? ফ'কাছত দাপোনৰ পিছফালে। এইটো ফ'কাছ হয়, ফ'কাছত বনিব, কিন্তু কোনটো জেগা? দাপোনৰ পিছফালে। এইটো আগফাল হৈ গ'ল সন্মুখফালে, এইটো হৈ গ'ল আমাৰ পিছফাল। তো প্ৰতিবিম্বৰ অৱস্থান ফ'কাছত দাপোনৰ পিছফালে। প্ৰতিবিম্বৰ আকাৰ অতিশয় সংকুচিত বিন্দু আকাৰৰ। তো ইয়াতে বনি গ'ল। তো আমি অৱতল দাপোনত পাইছোঁ। তো মুখ্য অক্ষতে বনি গ'ল। কেনেকা চাইজৰ বনিব? অতিশয় সংকুচিত বিন্দু আকাৰৰ। প্ৰতিবিম্বৰ প্ৰকৃতি কেনেকা হ'ব? এইটো জানো সঁচাসঁচিকে ৰেবিলাকে কাটিছে? ৰে এডাল এইফালে গৈছে, এডাল এইফালে গৈছে, জবৰদস্তি বঢ়াই মেলি কাটিব লগা হৈছে। আৰু যদি জবৰদস্তি কৰোঁ ৰিয়েল নহয়, তেতিয়াহ'লে কি ক'ম আমি? অসৎ। আৰু অসতৰ লগত কোন আহে? পাৰ্টনাৰ কোন হয় অসতৰ? অসতৰ লগত আহে সদায় থিয়। তো এইটো আছিলে আমাৰ ফাৰ্ষ্ট ছবি। এতিয়া চোৱা, এই ছবিটো তোমালোকে যদি অলৰেডি পাৰ্ট 3 ভিডিঅ'খিনি চাই লৈছা, তাত অৱতল দাপোনৰ ৰশ্মি চিত্ৰ যদি আকাৰটো চাই লৈছা, এইবিলাক একেবাৰে ইজি, পানী নিচিনা হ'ব। গতিকে মই বেছি ডিটেইলছত যোৱা নাই, কিয়? মই আশা কৰিছোঁ তোমালোকে পাৰ্ট 3 ভিডিঅ'খিনি চাই লৈছা বুলি, হয়? তেতিয়াহ'লে লাষ্ট আৰু এটা ছবি আছে উত্তল দাপোনৰ, আমি এতিয়া সেইখন আঁকিবলৈ গৈ আছোঁ। তেতিয়াহ'লে এইটো হৈ গ'ল আমাৰ উত্তল দাপোনৰ ছেকেণ্ড ছবি, বা ছেকেণ্ড ছবি মানে লাষ্ট ছবি। তো আমাৰ এতিয়া উত্তল দাপোন এটা বনাই লৈছোঁ, মুখ্য অক্ষ এডাল। তো তোমালোকে উত্তল দাপোন বনাবলৈ শিকিছা। তো এইটো হৈ গ'ল উত্তল দাপোন। ধৰি লৈছোঁ এইটো মোৰ চি হয়, এইটো মোৰ এফ হয়, এইটো পইণ্ট, তাৰপিছত এই পইণ্ট হৈ গ'ল মোৰ পি। এইবাৰ লক্ষ্য বস্তু ক'ত ৰাখিব দিছে? অসীম দূৰত্ব আৰু দাপোনৰ মেৰু পিৰ মাজত। এইডাল হৈ গ'ল মোৰ পি, এইটো পইণ্টৰ নাম কি হৈ গ'ল? পি। অসীম মানে ইফালে য'তো হ'ব পাৰে, গতিকে ৰাখি দিলে হৈ গ'ল। মই লক্ষ্য বস্তু ইয়াতো ৰাখিব পাৰোঁ, ইয়াতো ৰাখিব পাৰোঁ, ইয়াতো ৰাখিব পাৰোঁ। মোটামুটি এটা ডিষ্টেঞ্চ অলপমান দূৰতে ৰাখিবা, একে চপাই নিদিবা। অলপমান দূৰত ইয়াত তোমালোকে ৰাখি দিলে হৈ গ'ল। 1.5-2 চেণ্টিমিটাৰৰ লক্ষ্য বস্তু এটা মই ৰাখি দিলোঁ। তেতিয়াহ'লে এইডাল হৈ গ'ল মোৰ লক্ষ্য বস্তু। ক'ত ৰাখিলোঁ? ইফালৰ দূৰত্ব মানে অসীম দূৰত্ব, আৰু এইডাল হৈ গ'ল পি। তো ইফালে আছে অসীম, ইয়াত আছে পি। তো অসীম আৰু পিৰ মাজত হৈ গ'ল। তো অসীম দূৰত্ব আৰু দাপোনৰ মেৰু পিৰ মাজত হৈ গ'ল। এতিয়া দুডাল পোহৰ ৰশ্মি ওলাব লাগিব প্ৰতিবিম্ব বনাবলৈ, তোমালোকে জানাই। তেতিয়াহ'লে এইডাল পোহৰ ৰশ্মি এডাল মই ষ্ট্ৰেইটকৈ ওলাই দিলোঁ। ৰুলছ হিচাপে এতিয়া ক'ৰ পৰা যোৱা নিচিনা লাগিব? এফলৈ যোৱা নিচিনা লাগিব, এফৰ পৰা এনেকৈ ওলোৱা নিচিনা লাগিব। এইটো ফাৰ্ষ্ট হৈ গ'ল। তাৰপিছত আৰু এডাল পোহৰ ৰশ্মি লাগিব, সেইডালক মই চি লৈ যাওঁ। ক'লৈ লৈ যাওঁ? চি লৈ। তো চি লৈ গ'লে কি হয়? আমি অলৰেডি পাইছোঁ, যেতিয়া চি লৈ যোৱা নিচিনা লাগিব, তেতিয়াহ'লে একে পথেৰে উভতি আহিব। তেতিয়াহ'লে চি লৈ যোৱা নিচিনাকৈ মই ইফালে লৈ গ'লোঁ, একে ৰাস্তাৰে উভতি আহি কাৰ চিন দিবলৈ নাপাহৰিবা, কিয়নো কাৰ চিনে হৈ গ'ল মেইন। তো এডাল এনেকা কাৰ চিন, এডাল এনেকা কাৰ চিন। তো দুডাল পোহৰৰ ৰশ্মি বনাই দিলোঁ। এতিয়া এই পোহৰ ৰশ্মিয়ে ক'ত কটাকটি কৰিলে? এইকণ জেগাত কটাকটি কৰিলে, হয় নহয়? তেতিয়াহ'লে এইকণ জেগাত কটাকটি কৰিলে ইয়াতে মোৰ কি বনি যাব? এতিয়া প্ৰতিবিম্ব বনি যাব। প্ৰতিবিম্ব, এয়া প্ৰতিবিম্ব, এইটো লক্ষ্য বস্তু, এইটো কাৰ চিন, এই কাৰ চিনৰ প্ৰতিবিম্ব, এইটো কাৰ চিন হ'ল। তেতিয়া প্ৰতিবিম্ব কোনটো জেগাত বনিল? প্ৰতিবিম্বৰ অৱস্থান পি আৰু এফৰ মাজত দাপোনৰ পিছফালে, এইটো দাপোনৰ বেক চাইড, পিছফাল।
ইফালৰটো সন্মুখ তো পিছফালে বনিল কাৰ মাজত পি আৰু এফৰ মাজত এইটো পি এইটো এফ পি আৰু এফৰ মাজতে কৰবাত বনিছে তেতিয়াহলে প্ৰতিবিম্বৰ অৱস্থান পি আৰু এফৰ মাজত প্ৰতিবিম্বৰ আকাৰ এতিয়া লক্ষ্য বস্তু এইডাল আছিল ইমান ডাঙৰ আছিল প্ৰতিবিম্বটো সৰু হৈ গ'ল সৰু হলে কি কয় প্ৰতিবিম্বৰ আকাৰক কি ক'ব সংকুচিত ক্লিয়াৰ তাৰপিছত প্ৰতিবিম্বৰ প্ৰকৃতি এতিয়া প্ৰকৃতি কি হ'ব এই ৰে বিলাকে কি খসা এইডাল দেখোন ইফালে গৈ আছে এইডাল ৰিটাৰ্ণ মাৰিব তো এইবিলাকে কৰবাত কাটিব জানো খসা খসি নাকাটে গতিকে এটা পিছফালে বঢ়াই মেলি আমি কটাই দিছো মতলব অসৎ আৰু অসতৰ লগত কি আহিব অসতৰ লগত আহিব থিয় অসৎ আৰু থিয় অসতৰ পাৰ্টনাৰটোৰ নাম হৈ গ'ল থিয় তেতিয়াহলে উত্তল দাপোনৰ জাস্ট দুটা ছবি আছিলে তো কেনেকা কি হল ৰুলছ খিনি শিকাই দিছো ছবি শিকাই দিছো তোমালোকে পোজ কৰি কৰি বঢ়িয়াকৈ আঁকি ল'বা আৰু যদি পাৰা পাৰ্ট 3 ৰ ভিডিঅ'টো এবাৰ চাই ল'বা তেতিয়াহলে এতিয়া আমি চাম উত্তল দাপোনৰ ব্যৱহাৰ তো উত্তল দাপোনৰ জাস্ট এটা ব্যৱহাৰ দিয়া আছে আমাৰ এনচিইআৰটি সিলেবাছত তো সেইটো চাই লৈছো গাড়ীৰ পিছলৈ চোৱা দাপোন হিচাপে উত্তল দাপোন ব্যৱহাৰ কৰা এতিয়া আমি যিবিলাক আমাৰ গাড়ী আমি দেখা পাওঁ বা বাইকত হোক বা স্কুটিত হোক এই সাইডে দুটা আইনা থাকে নহয় আমি যাৰ পাত পিছফালে কিবা আহিছে নেকি চাবলৈ সুবিধা হয় তোমালোকে দেখিছা আমাৰ স্কুটি বিলাকত বাইক বিলাকত গাড়ী বিলাকত আছে সাইডত থাকিব তো আমি চলাই যাওঁতে পিছফালে এনেকা কোন আহিছে ঘূৰি চাবলগীয়া নহয় আৰু ইয়াৰ পৰা আমি দেখা পাই থাকিম পিছফালে কোন আহি আছে তো সেইটো দাপোনৰ কথা কৈছে আৰু সেই দাপোনটো কি হ'ব তেতিয়াহ'লে আমাৰ বাইকত থকা সেই দুটা দাপোন আমাৰ স্কুটিত থকা সেই দুটা দাপোন গাড়ীত থকা সেই দুটা দাপোন কি হ'ব উত্তল দাপোন তো গাড়ীৰ পিছলৈ চোৱা দাপোন হিচাপে উত্তল দাপোন ব্যৱহাৰ কৰা হয় সেই দাপোনটোৰ নাম হৈছে উত্তল দাপোন এতিয়া কিয় ব্যৱহাৰ কৰা উত্তল দাপোন আমি উত্তল দাপোনৰ ছবি আঁকিছোৱে উত্তল দাপোনে সদায় কেনেকা প্ৰতিবিম্ব বনায় সদায় বনায় অসৎ আৰু থিয় কেনেকা বনায় অসৎ থিয় বনায় লগতে কেনেকা বনায় সৰু তেতিয়াহ'লে থিয় আৰু সৰু যেতিয়া মোৰ আইনাকেইখন তোমালোকে মন কৰিছা কিমান ডাঙৰ থাকে সৰু আইনা থাকে হয় নহয় এইখন সৰু আইনা থাকে কিন্তু পিছফালে যিমান গাড়ী আহিছে যিমান ডাঙৰ ডাঙৰ গাড়ী আহিছে গোটেইখিনি সৰু আইনাতে ভৰাব লাগিব নে নালাগিব তেতিয়াহ'লে সেই যিখিনি গাড়ী বাইক মোৰ পিছফালে আছে সেইবিলাকক সৰু সৰু কৰি ভৰাই দিব পাৰে মতলব সৰু বনাই দিয়ে প্ৰতিবিম্বটো আৰু লগতে থিয় বনাই দিয়ে বোলে ইফালৰ পৰা গাড়ীটো সিধাকে আহি আছে চকা তলত আছে বডিটো ওপৰত আছে ইয়াত দেখোতে বোলে চকা ওপৰত আছে বডিটো তলত আছে এনেকা দেখা নাপায় থিয় বনাই দিয়ে যাৰ কাৰণে চাবলৈ সুবিধা হয় থিয় আৰু সৰু হোৱাৰ কাৰণে মোক চাই পৰা মোৰ গাড়ী বা বাইক চলাবলৈ সুবিধা হৈছে পিছফালে কি আহি আছে কেনেকৈ আহিছে মই গোটেইখিনি সৰুকে আৰু থিয়কৈ দেখা পাই থাকিম তো গাড়ীৰ পিছলৈ চোৱা দাপোন হিচাপে উত্তল দাপোন কিয় ব্যৱহাৰ কৰা হয় এইবিলাকে সৰু আৰু থিয় প্ৰতিবিম্ব গঠন কৰে আৰু আমি জানিছো উত্তল দাপোনে কেৱল থিয় আৰু সৰু প্ৰতিবিম্বহে বনাব পাৰে অসৎ বনাব থিয় বনাব আৰু সৰু বনাব অৱতলৰ নিচিনা নহয় এইটো তেতিয়াহ'লে এইবিলাকে সৰু আৰু থিয় প্ৰতিবিম্ব গঠন কৰে দৃষ্টিক্ষেত্ৰ বল এতিয়া দৃষ্টিক্ষেত্ৰ বল মানে ইমান ডিটেইলছত যাব নালাগে এই সৰুখন দাপোনতে তোমালোকে গোটেই পিছফালৰ এৰিয়াটো দেখা পাই যাবা বুজা গৈছে বহুত পিছফালে যিমান এৰিয়া আছে যিমান জায়গা আছে গোটেইখিনিৰ ছবি তোমালোকে এই সৰু সৰু দাপোনতে দেখা পাই থাকিবা তো গাড়ীৰ পিছলৈ চোৱা দাপোন হিচাপে উত্তল দাপোন ব্যৱহাৰ কৰা কিয় সুবিধাজনক বুলি যদি কোনে তোমালোকে এই দুটা পইণ্ট চিটকাই যাব পাৰা হয় এই কাৰণে এই উত্তল দাপোন ব্যৱহাৰ কৰা হয় ফাৰ্ষ্ট কাৰণ কিয়নো সৰু আৰু থিয় প্ৰতিবিম্ব বনাই দিয়ে মজা কথা বঢ়িয়া কথা তাৰপিছত দৃষ্টিক্ষেত্ৰ বল আমি বেছি এৰিয়া দেখা পাই থাকো এইটোতো আৰু ভাল কথা তো উত্তল দাপোনৰ ব্যৱহাৰ আমাক এনচিইআৰটিত ইমানেই দিয়া আছে এতিয়া উত্তল দাপোন আৰু ব্যৱহাৰ নাই নেকি আছে তোমালোকে যদি অলপ পাহাৰীয়া এলেকা বা অলপ বেছি টাৰ্ণিং থকা জেগা পোৱা নহয় এই টাৰ্ণিং বিলাকত উত্তল দাপোন ডাঙৰকে এনেকা গুগলকে দাপোন এটা লগাই দিয়া থাকে টাৰ্ণিং বিলাকত হয় তো আজিকালি টাৰ্ণিং ষ্ট্ৰীট ৰাস্তাবিলাকৰ টাৰ্ণিং বিলাকতো এনেকা মানে যাতে দুইফালৰ পৰা অহা গাড়ীবিলাকে টাৰ্ণিঙত অলপ চলোৱাত অসুবিধা হয়তো তো সেইটো টাৰ্ণিং এৰিয়াবিলাকতো লগাই দিয়া দেখা পায় বা পাৰ্কিংবিলাকতো লগাই দিয়া দেখা পোৱা যায় হয় নহয় তো য'তে য'তে অলপ অসুবিধা হয় ত'তে লগাই দিলে হৈ গ'ল আৰু উত্তল দাপোন কিন্তু আমাক কৰিব দিছে কি জাষ্ট গাড়ীৰ পিছলৈ চোৱা দাপোন হিচাপে ন তো গম পালা গাড়ীৰ পিছলৈ চোৱা দাপোন মানে যিটো আমাৰ বাইকত দুটা আইনা আছে ৰাইট লেফ্টত স্কুটিত আছে গাড়ীবিলাকত ইফালে আছে সিফালে আছে ন তো সেইটো হৈ গ'ল আমাৰ উত্তল দাপোন তো আমি আমাৰ আজিৰ যিটো পাৰ্ট 4 আছিলে তাত আমি কি পঢ়িলো অবতল দাপোনৰ ব্যৱহাৰ পঢ়িলো ডিটেইলছত উত্তল দাপোনত প্ৰতিবিম্ব কেনেকৈ বনে সেইটো চালো লগতে উত্তল দাপোনৰ ব্যৱহাৰো চালো এতিয়া কালিৰ ভিডিঅ'টো আমাৰ কাৰণে ইম্পৰ্টেণ্ট কিয় হ'ব কিয়নো কালি আমি নিউমেৰিকেল কৰিম অংক কৰিম হয় আমাৰ উত্তল আৰু অবতল দাপোনৰ যিখিনি অংক আছে আমি সেইখিনি কালি কৰিম গতিকে কালিৰ ক্লাছত আমি সেইখিনি কৰিম আজিলৈ আমি ইমানতে শেষ কৰিলোঁ তো তোমালোকে ভালকৈ চাবা ভালকৈ ৰিভাইজ কৰিবা পঢ়িবা ধন্যবাদ